ঠিক দি পেলাই কয়হি নাটভাগ কৰিবলৈ যাম। যদি নাটভাগ মানে কৰা দেৰি হৈ যায় তেনেহ'লে 2-3টাকৈ ডেইলি মানুহ মৰিবলৈ লয়। নামঘৰতে সেইকেইভাগ মুখাকে ব্যৱহাৰ কৰে আৰু নাটক ভাগ মানে হেৰিয়ত সাঁচি পাতত লিখা, এনেকৈ কাগজত লিখা নহয়, সাঁচি পাত হয়। এয়া ভাওনা কৰি থাকোঁতে মানুহৰ ঘৰত গোটেই চুৰ হৈ গ'ল, কাঁহী বাচনৰ পৰা ধৰি সোণৰ বস্তু নমস্কাৰ। আশা কৰোঁ সকলো ভালেই আছে। বাকী আজি ওলাইছোঁ আকৌ ভাওনালৈ। ভাওনা আছে আজি গোলাঘাটত। এইদিন ভাওনা হৈ আছে বাৰু, 2খন হ'ল মাজতে, কিন্তু মানে ভিডিঅ' বনোৱা নহ'লে। এখনত মানে মোৰ গা বেয়া হৈছিলে, জ্বৰ পূৰা দিনত মানে বেজি লৈ ভাওনা কৰি পিছদিনাখনি আকৌ চেলাইন লৈছোঁ, তেনেকুৱা অৱস্থা। সেইকাৰণে ভিডিঅ' নবনালোঁ। সেইখন ভাওনা পাৰ হ'ল আৰু এভাগ আছিলে ভাওনা ইয়াত, আমাৰ ইয়াতে আমাৰ আঁতৰলে আৰু সত্ৰত। মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ দিনতে বনাম বুলি, খালি তাত গৈ পালোঁ মানে চব অচিনাকি মানুহ আৰু মানে যিখিনি দোহাৰত থকা মানুহজন নতুন আছিলে, এইবোৰ মানে সিফালে মিলাই থাকোঁতেই সময় পাৰ হৈ গুচি গ'ল, ভিডিঅ' বনাব নহ'লে। আৰু চিনাকি মানুহবোৰ নাথাকিলে মানে বেয়া লাগে ভিডিঅ' বনাবলৈ, জাকে তাকে দেখাই দিবলৈ, আৰু মানে সেইটোৱে আৰু বেয়া লাগে আৰু। ইমান মানে প্ৰফেশ্যনেল ইমান ভাল নহয় যে, এনেই আমি আৰু ভিডিঅ' এটা চিন হিচাপে ৰাখি থওঁ। সেইকাৰণে বনাওঁ ভিডিঅ' এটা, খালি মানে বেলেগক পুটুককৈ ভাবিলে বেয়া লাগে, পুটুককৈ সুধি দিয়ে কিমানটো ছাবস্ক্ৰাইবাৰনো কিমান, ভিউজনো কিমান, এইবোৰ ধেৰ কথা বাদ দিয়ক, সেই বাদ দিছোঁ বাৰু। এতিয়া ভাওনা আছে আজি গোলাঘাটত, মাতিছে আমাৰ ৰাহুলে, যাওঁ তাকে ওলালোঁ অথনি ওলালোঁ, খালি বৰষুণ দি আছিলে, এতিয়া বৰষুণটো এৰিছে, লাহে ধীৰে ওলাই যাওঁ। ৰিণটো যোৱাৰ কথা আছিলে, সি নাযায় নেকি, তাকে মই গৈ থাকোঁ লাহে ধীৰে, পৰিৱেশবোৰ দেখাম, চাই থাকিব। বোলে এয়া বাহিৰকেইটা ৰেডি হৈ আছে, এইটো বেগ ৰেডি হৈ গ'ল, হেলমেট এটা পিন্ধিম, তাৰপিছত ওলাই যাওঁ, চাই থাকিব। দেৰি নকৰোঁ ব'লক, মানে হাতী চাতি ওলাই, ৰাস্তা পদূলি বেয়া, এতিয়া কেইটা 5:30 বাজিলে। ওলাই যাওঁ এতিয়া, লাহে ধীৰে গৈ পাই যামগৈ, মানে বৰষুণ চৰষুণলৈ আকৌ ৰখিব লাগিব। ভয়ে যাম বুলি ভাবিছিলোঁ, কিন্তু চাওঁতে আন্ধাৰ হ'লেগৈ লাহে ধীৰে আৰু। ব'লক গৈ থাকোঁ, তাত পাই লগ পাই আছোঁ, চাই থাকিব। বাকী চাকি লৈ ল'লোঁ 2 গছ, মানে এগছ চাকি আমাৰ ৰিণটোৱে দিবলৈ দিছিলে, তাৰ নামত এগছ দি দিম, মোৰ নামত এগছ দি দিম। ল'লোঁ, আমাৰ গড়বাইনালি পাই গ'লোঁ এতিয়া, আৰু ব'লক গৈ থাকোঁ, চাকি লৈ ল'লোঁ। কি দিছে ইমান মাটি দিছোঁ। বহুত চিন্তা কৰি আছে। এইফালে আহা না, কৈ যায়
বাকী আহি পালোহি যেন তেন। এইফালে এতিয়া যাব লাগিব, এইফালে ৰাহুলহঁতৰ ঘৰ, ভাওনা আছে এইফালে, ভাওনা এইফালে হ'ব। বৰ্তমান যাম ৰাহুলহঁতৰ ঘৰ, এইটো চাইডে যাম। তাৰপিছত আহি পেলাই পৰিৱেশ দেখাম আৰু ভাওনা ঘৰৰ, এতিয়া তালৈ গৈ লওঁ। বাকী হাতী ওলাইছিলে দেখিলেই, হাতীয়ে পালে ভয় লাগে বিশেষকৈ। বাকীবোৰ পাছত পাতি আছোঁ, গৈ লওঁ ৰাহুলহঁতৰ ঘৰলৈ। তাৰপিছত ৰাতি পিছত ভাওনা পৰিৱেশ দেখাম আৰু চাব। এইফালে গৈ লওঁ, ৰাস্তা এইফালে সোমাব লাগিব, গৈ লওঁ। বাৰেণ্ডা আজি বাৰেণ্ডা নিমন্ত্ৰণ ৰক্ষা কৰি আহি পালোহি। আজি মেইন ভকত আৰু ভকত মানে হেৰি হৈছে, কালিৰ পৰা একো খোৱা নাই। কালি সন্ধিয়া সময়তে নামঘৰত ভাত খাইছোঁ, এতিয়ালৈকে একো খোৱাই নাই। বহুত মানি মেলাই কৰিব লাগে আমি নিষ্ণ যাত্ৰা অংকীয়া নাটক ভাগ। মানে আজি ইয়াত প্ৰতিবাৰে ভাগে হয় নেকি বাৰু নাটক? প্ৰতিবাৰে মানে তোমাৰ 5 বছৰ মূৰে মূৰে নাটক ভাগ হয়। মানে যদি 5 বছৰ মূৰত যদি নকৰে, যোনকেইজন মুখীয়া ভকত মানে তোমাৰ মানে ভজনীয়া যোনকেইজন, তেখেত আহি পেলাই ফিট দি পেলাই কয়হি নাটভাগ কৰিবলৈ হৈছিল। যদি নাটভাগ মানে কৰা দেৰি হৈ যায়, তেনেকৈ 2টা-3টাকৈ ডেইলি মানুহ মৰিবলৈ লয়। কৃষ্ণ। এতিয়া মানে যদি কোনোবা অহংকাৰ কৰে, যদি ভাওনা ভাগ চলি থকা অৱস্থাত যদি এনেকুৱা তুমি প্ৰমাণ পাবা, এই ভাওনাখন বেয়া হৈছে নাচাওঁ, কিন্তু তেখেত তাতে পৰি থাকিব। কোনোবাই নাহোঁ বুলি কয় বা তেনেকৈ যদি কোনোবাই নাযাওঁতে আজি ভাওনা বুলি, কিন্তু তেখেতৰ কিবা এটা নহ'লে কিবা এটা হ'ব। তেনেকুৱা মানে পুৰা প্ৰমাণিক। মোক খাই বৈ লোৱা দেই, মাছ মাংস নাই খোৱা বাৰু। নাই খোৱা, ময়ো এই ৰুটি খাইছে এইটোতো নাই, মই খালোঁ, চব খালোঁ। এই মই তাৰপৰা সেইটোৱে চাহ খালোঁ, ভাতো খালোঁ। এতিয়াৰ পৰা নহয়, নাটক ভাগ আজি 100 বছৰ আমি কিমান ককা অতীজ যুগৰ পৰা নামঘৰত কৰিয়ে আহিছে। আজি ভাগ্য যে নাটক ভাগ তেওঁ ধৰ্ম পৰিচালনা কৰিব পাৰে, ৰাইজে আগবঢ়াই দিছে। তাকে ভগৱন্তই এনেকৈ ভাল হৈছে, একদম ধুনীয়া, চব মানি চলিছে, ভাল লাগিছে। বাকী যাবলৈ হ'ল, সোনকালে আৰম্ভ কৰিলে ভাল পাম। বোলো মই বোলো শুকান ৰুটিৰে খাবা দিয়া। একেবাৰে নাখালে মাত নোলোৱা হ'ব। তাকে মই ৰাইজক সুধিহে মানে কামষাৰ কৰিছোঁ। হ'ব, একো নহয়, একো নহয়। বাকী সেয়াই আৰু আহি পালোহি, ড্ৰেছ পোছাক কৰিম আৰু 9টামান বাজিলে নেকি, 9:30, 10টামানে বাজিলে নেকি বাৰু? কেইটা বাজিলে? 9টা, 9:30 বাজিব হ'ল। এতিয়া ওলাম আৰু লাহেকৈ। চব পৰিৱেশ দেখাম আৰু। ইয়াত বহুত চুৰ হয় আছে, একদম কি ক'ব, এইটো চিলিণ্ডাৰটো এচনি মই ইয়াত খুলি থৈছোঁ। এটা চিলিণ্ডাৰ আছিলে ভিতৰত, তাৰপৰা খুলি আনি পিনি ইয়াত থৈছেহি। মানে যোৱাবাৰ ভাওনা হৈ থাকোঁতে একদম চুৰ হৈ গ'ল মানুহৰ ঘৰত। এতিয়া বাইকখনো ভালকৈ থ'ব লাগিব। তাহাঁতৰ বেটেৰীকেইখন আগৰ ভিতৰত দেখিছিলে, বেটেৰীখন এখন লক কৰি থ'ব লাগে বোলে, শিকলি লগাই থ'ব লাগে, সেইটো দেখাই আছোঁ। এই শকত শিকলি মানে কি তলক কৰি থকা? শকত শিকলিকেইডাল লগাই নে কি? শিকলিকেইডাল ডাঙৰ হাতী বনাই শিকলি দেখাই আছোঁ। মানে হাতী পাইছিলোঁ নহয় মই, গাড়ীডাল দেখিছেনে বাৰু? ইয়াৰ মানে অৱস্থা এনেকুৱা বেয়া, ইয়াৰ তলা মাৰি থৈ যাবলগীয়া যায়। শিকলি চাইজ দেখিছেনে বাৰু? সেয়াই আৰু ইয়াত বাকী ৰেডি হৈ গ'লো আৰু বাৰেণ্ডা এইফালে আছে, গৈ থাকোঁ। বাকী ৰেডি হৈ গ'লোঁ, এতিয়া ওলাইছোঁ এইফালে চাকি দুগছ আছিলে, আপুনি দেখিছিলে, চাকি গছ দি ল'মগৈ। তাৰপৰা আন্ধা মুন্ধা আৰু গৈ আছোঁ, ব'লক। গৈ পাই পেলানি নামঘৰলৈ যোৱাই নাই, এতিয়াহে গৈছোঁ আৰু মানে এতিয়া পৰিৱেশটোত নামঘৰ এতিয়াহে দেখাম দেই, চাই থাকিব। বাকী আৰু এয়া গৰম খালি বহুত। আজি কি কাৰণ বাৰেণ্ডা ফেন দিয়ে নিদিয়ে আজি? ফেনৰ তলতে লৈছোঁ, মানে গৰম অনুভৱ হৈছে। বাকী ব'লক, নামঘৰ পাই দেখাই আছোঁ দেই, চাই দিব।
দিন এক বৰা উহি সাগৰকে ফুটিয়াৰ হৈছিল বহু শব্দৰে গয়া তাহাৰ সংগ যুদ্ধ কৰি তোহাৰ সমকক্ষ বীৰ বাচিল চলহ সত্যৰে সাগৰ কটিয়াৰ চলহ পুৰা সমকক্ষ বীৰ সাগৰৰ জগবন্ধরে যাও হবে পৃথিবীতে নিশ্চিন্তরে হল আমু তোহার রাজ্য মানি এতিয়াই চলাও গিরিমন্দর সলাহা মহারাজ গুপ্তচর যজ্ঞ বিদ্রোহের পর প্রার্থনা করেন তবু আমার উপরে এক ভবত রূপ বিষ্ণু
কি ভাওনা শেষ, ভাওনা সোনকালে শেষ হ'ল বাৰু 3টামান বজাত শেষ হ'ল নেকি ন? 3টা নামাজতে কি হয় 3টা বজাত 3টামান বজাত শেষ হ'ল ভাওনা। আজি বাৰু হ'লে আন্ধাৰ শেষ কৰিলে। তাৰপৰা এনেই এইফালে গ'লে বগাই আছিলোঁ, এতিয়া ঘৰ গৈ আছোঁ। ঘৰ মানে আহুলতৰ ঘৰলে তাত গৈ কাপোৰ কানিবোৰ সলাই তাৰপৰা মই যাম। ভাওনা কেনেকুৱা পালা? ভাওনা ভাল হৈছে, ভাওনা ভাল হৈছে। খালি অংকীয়াবোৰ বুজি নাপাওঁ বৰ এটা মই, কিন্তু মানে নাটকখন জানো কাৰণে বুজি পাইছোঁ। কিন্তু ভাল লাগিলে, মানে পুৰণা পৰম্পৰাবোৰ ৰক্ষা কৰিছে, ভাল লাগিছে। ধুনীয়া কৰিছে সকলোৱে। অকণ ভিডিঅ' আছে নেকি, মই যিখিনি কৰিছোঁ ভৰাই দিম আৰু। খালি বেছিকৈ কৰিবই নোৱাৰোঁ, জানে বাহিৰ বজাৰ থাকিলে ভিডিঅ' কৰিবলৈ দিগদাৰ হয়। সেইকাৰণে যিখিনি আছে সেইখিনিকে ভৰাই দিম, চাব। বাকী এতিয়া এয়া পোহৰ হৈছে আৰু 4টা বাজিলে। লাহে লাহে কাপোৰ কানিবোৰ সলাই পিনি ওলাই যাম আৰু অকলে আপোনালোকে চাই থাকিব খালি আৰু। চাই দিব, ল'ৰাটোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেওঁৰ লগতে টিলিঙাটো বজাই দিব আকৌ। বাকী সেয়াই আৰু ব'লক গৈ লওঁ, তাৰপৰা কাপোৰ কানিবোৰ সলাই আকৌ লগ পাইছোঁ। বাকী ৰেডি হ'লোঁ, পোহৰ হ'ল। আমাৰ ইয়াৰ বাৰান্দাই মোবাইল চাই আছে। এয়া বাৰান্দা এটা ঘৰ, হেৰিয়া মোবাইল চাই আছে। এইফালে আমাৰ জানমণি ৰেডি যাবলৈ, এতিয়া গৈ থাকোঁ আৰু এয়া বাৰান্দা। নাথাকিলে মানে শুই দিলে ৰাইজ বহুত দেৰি হৈ যাব, সেইকাৰণে লাহে ধীৰে গৈ থাকোঁ। অলপ কষ্ট হ'ব, ঘৰৰ পৰাই ধুনীয়াকৈ সোমগৈ আৰু সেয়াই আৰু। কষ্ট অকণ হৈছে, ল'ৰাটোক কিবা এটা খাবলৈ কৈছে নাখায় বোলে। নাই হৈ গ'ল, এতিয়া আৰু লাহে ধীৰে গৈ থাকোঁগৈ। বাকী ৰাস্তাত ক'ত কি হৈ যায় ৰখিলে দেখাই গৈ থাকিম, নহ'লে ডাইৰেক্ট ঘৰত একদম লগ পাম। বৰষুণ খালি অকণ পেলাইছে, কি হয় আৰু। ৰখি দিয়া। নাই, য'তে বৰষুণ ত'তে ৰাখিম। বাকী আৰু গৈ থাকোঁগৈ অলপ। বেয়া চেয়া নাপাবা। বৰষুণ দিছে। ভাওনা শেষ হ'ল, ধুনীয়াকৈ আহি আছোঁ এতিয়া। 5টা বাজিলে, ওলাই আহিছিলোঁহে, এতিয়া বৰষুণ দিছে, আকৌ ৰখি আছোঁ। এইখন চালি এখন আছিলে ক'ৰবাত। এয়াই আৰু জীৱন আমাৰ, ৰখি আছোঁ বৰষুণটো এৰক। বাকী ভাওনা অংকীয়া নাট, অংকীয়া আছিলে। তাত ইমান এটা বুজি নাপায় বাৰু সকলোৱে, কিন্তু মানে পুৰণা
পৰম্পৰা মতে পাতিছে মানে আৰু চব পুৰণা হেৰিয়ত মানে আৰু মুখাগিভাগো মানে একদম বহুত পুৰণা মানে আৰু হেৰি হয় বোলে কিবা মানে নাটক ভাগ নিসিংহ মাৰি 5 বছৰৰ পিছে মানে পাতি থাকিব লাগে বোলে নেপাতিলে মানে আকৌ নামঘৰীয়া বা যিকেইজন মানে মেইন ভকতকেইজনৰ মানে হেৰি হয় বোলে কিবা সপোনত আহি পিনি কিবা দিগদাৰ কৰে বুলি কয় কিমানটো সঁচা কিমানটো মিছা নাজানো বাৰু বাকী আৰু হেৰি হয় মুখাগিভাগো তাত সেই পুৰণা মুখাগিভাগে বোলে ব্যৱহাৰ কৰিব লাগে নাজানো কিমান কি কথা মানে আগতে বোলে বেলেগ মুখা আনি পিনি ব্যৱহাৰ কৰিছিলে কিন্তু মানে সেইবোৰ কৰিলেও কিবা অপকাৰ কৰে বোলে সেইকাৰণে আগৰ পুৰণা মানে য'ত তাত বনাইছিলে মানে তাতে থাকে নামঘৰতে সেইকেইভাগ মুখাকে ব্যৱহাৰ কৰে আৰু নাটক ভাগ মানে হেৰিয়ত সাঁচিপাতত লিখা এনেকৈ কাগজত লিখা নহয় সাঁচিপাত হয় খালি একেবাৰে ৰিয়েল নে কি নাজানো বাৰু ময়ো সাঁচিপাত একেবাৰে অৰিজিনেলখন দেখি পোৱা নাই এইখন যদিও নাজানো বাৰু কাৰণ বেলেগকৈ দেখা নাই এইখনেই প্ৰথম দেখিছোঁ সাঁচিপাতৰ ভাল লাগিলে নাটক ভাগ আগতে এবাৰ কৰিছিলোঁ বাৰু ইয়াত কিন্তু চুৰ বহুত হয় মানে আগতে এবাৰ সেয়া ভাওনা কৰি থাকোঁতে মানুহৰ ঘৰত গোটেই চুৰ হৈ গ'ল কাঁহী বাচনৰ পৰা ধৰি সোণৰ বস্তু নিলে পইচা পাতি নিলে আনকি আলহী উঠতি আহিছিলে মানে ভাওনা চাবলৈ আলহীও মানে বেগ চেগ আছিলে সেইবোৰ লৈ গ'ল তেনেকুৱা উপায় নাই আৰু তেনেকৈ ভাওনা ভাগ কৰিলোঁ ধুনীয়াকৈ ভাওনা চাওনা কৰি এতিয়া ঘৰলৈ উভতিছিলোঁ বৰষুণ দিছে তাকে ৰখি আছোঁ মানে বেছিকৈও দিয়া নাই বৰষুণটো খালি এতিয়া বাঁহীকেইটা আছে কাৰণে দিগদাৰ বাঁহীবোৰ তিতিবলৈ বেয়া হৈ যাব সেইকাৰণে আমাৰ ৰখি আছোঁ বৰষুণটো এৰক তাৰপিছত যাম পৰিৱেশ সকলোবোৰ দেখাই থাকিম চাই থাকিব আৰু সেয়াই আৰু আকৌ বৰষুণ দিছে ৰাইজ আহিছিলোঁহে অকণমান দূৰ হে ভগৱান দেখিছেনে বাৰু আকৌ ৰখি আছোঁ আৰু দোকান এখনত এতিয়া এয়া পথাৰ গাড়ী অহা যোৱা কৰি আছে মই খালি ফচি আছোঁ ৰেইনকোটটো নানিলোঁ ৰেইনকোটটো আনিলে কি হয় মানে মানুহটো সোমাব পাৰি আকৌ বাঁহীকেইটা তিতি যায় বাঁহীকেইটা তিয়াই আনিব নোৱাৰোঁ যেতিয়া সেইকাৰণে মানে ৰেইনকোটটো আনিও লাভ নাই কাৰণে ৰেইনকোটটো নানিলোঁ মানে বাঁহীকেইটা এতিয়া নোসোমায়েই নহয় ৰেইনকোটটো সেইকাৰণে উপায় নাই আৰু এতিয়া এনেকৈ আৰু বৰষুণ দিব ৰখিম আকৌ যাম বাকী আপুনি আহোঁতে হাতীৰৰ পৰা লগ পালোঁ হাতীৰৰ পালে ভয় লাগে সাপলৈ আৰু হাতীৰৰ পালে বহুত ভয় লাগে মানে মোৰ কিন্তু এতিয়া উপায় নাই আহিলোঁ এইখিনিত লেটকোনে কি এইকণ বুলি কয় বোলা জেগাটো তাত সেয়া হাতীৰৰ পৰা লগ পালোঁ মানে ৰাস্তা পাৰ হ'বলৈ ৰখি আছিলে কিন্তু হেৰি হ'ল ট্ৰেফিক পুলিচ আহিলে কোনোবাই খবৰ দিলে নেকি তাৰপৰা আহি পানি এইফালেও গাড়ী ৰাখিলে চবফালে গাড়ীবোৰ ৰাখি দিলে তেতিয়া ধুনীয়াকৈ হাতী মানে এজনেই আছিলে বাৰু বেছিকৈ নাই ধুনীয়াকৈ পাৰ হৈ গ'ল মানে জোম থাকিলে বেছি দিগদাৰ মানে পোৱালি থাকিলে তেতিয়া পোৱালিবোৰ উৎপাত লগায় সেইকাৰণে মাকহঁতে খেদি আহে কিন্তু অকলে এজন আছিলে কাৰণে ইমান দিগদাৰ নকৰিলে ধুনীয়াকৈ পাৰ হৈ গ'ল সেয়াই আৰু এতিয়া আকৌ যাওঁ বাবাথনৰ ওচৰতো হাতী ওলাই সেইফালেতো আছেই এতিয়া বৰষুণো এয়া সময়ো এতিয়া কেইটা 5:30 হ'লেই মানে কি ক'ব আৰু ৰখি আছোঁ আৰু এতিয়া চাই বাকী নুমলীগড় পালোঁ চাহ অকণে পুৰিয়ে খাই লৈছোঁ বহুত ভোক লাগিছিলে সেয়াই খাই বৈ লওঁ আকৌ পিছত গৈ থাকিম আৰু বাকী অৱশেষত নুমলীগড় পালোঁহি ভোক লাগিছিলে পুৰি খালোঁ চাহ খালোঁ এতিয়া গৈ থাকোঁগৈ আৰু 6:30 বাজিলে টেনশ্যন নাই নুমলীগড় পালোঁ এতিয়া বতৰো বাৰু বৰষুণ কৰিলে তাকে গৈ থাকোঁগৈ আৰু ঘৰ পাই শুম তাৰপিছত আৰু আকৌ লগ পাই আছোঁ দেই বাকী ভালে ঘৰ পালোঁহি পাই মেলি অলপ শুলোঁ শুই মেলি উঠি কঁঠাল খালোঁ এতিয়া গৰমত মানে ইফালে সিফালে বগাই ফুৰিছোঁ বাকী সেয়াই আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি কিবা ভুল হৈছে আঙুলিয়াই দিব ভুলবোৰ দেখাই দিব সেয়াই আকৌ লগ পাম অন্য এটি ভিডিঅ'ত মই ছবি এটা আঁকি আছিলোঁ চাওক এইটো সেইখন মানে মোৰ ভণ্টি এজনীৰ কোনোবা লগৰ ছোৱালী বোলে বাৰ্থডে আছে তাকে আঁকিবলৈ দিছিলে সেয়াই অলপ চলপ আঁকিলোঁ শ্বেডিং কৰিবলৈ আছে এইবোৰ কৰিম আৰু বাকী সেয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এইবোৰ ছবি অঁকা ভিডিঅ' দি আছোঁ সকলোৱে চাব বাকী সেয়াই আৰু সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা আজিলৈ বাই বাই আকৌ লগ পাইছোঁ এনে এটি ভিডিঅ'ত সকলো ভালে থাকক আৰু হাঁহি থাকিব বাই বাই